Hello viewers, welcome to my YouTube channel Daily Information. To Polytechnic student তোমালোকে বৰ্তমান ৰুটিন লৈ অপেক্ষা কৰি আছা যেটো ঘোষণা কৰিছে যে 21 তাৰিখৰ পৰা তোমালোকৰ সেমিষ্টাৰ ফাইনেল এক্সাম ষ্টাৰ্ট হ'ব। তো ডিটিৰ ফালৰ পৰা তোমালোকৰ সেই প্ৰগ্ৰাম অৰ্থাৎ ৰুটিনখন প্ৰকাশ কৰা হৈছে। এইখন হৈছে তোমালোকৰ প্ৰগ্ৰাম। ইয়াতে তোমাৰ ফাৰ্ষ্ট সেমৰ পৰা আৰম্ভ কৰি একেবাৰে ফিফথ সেমলৈকে দিয়া আছে। তো তোমালোকে এটো কেনেকৈ পাবা ভিডিঅ ডেসক্ৰিপচনত লিংক পাবা, তাতে গৈ তোমালোকে এইখন ডাউনলোড কৰি ল'ব পাৰিবা। হয়তো তোমালোকে কিছুমানে হোৱাটছআপৰ যোগেদি পাইছায়ে। তো ইয়াতে চোৱা কি লিখা আছে, প্ৰগ্ৰাম ফৰ ফাৰ্ষ্ট সেমিষ্টাৰ ৰেগুলাৰ প্লাছ ৰিটেষ্ট এক্সামিনেশ্যন ফেব্ৰুৱাৰী 2022 অল ব্ৰাঞ্চ। যেহেতু ফাৰ্ষ্ট সেম সেকেন্ড সেম এই দুটা সেমিষ্টাৰ একে হয়, অল সেমিষ্টাৰ নহয়, কিন্তু অকল ফাৰ্ষ্ট সেম আৰু সেকেন্ড সেম তোমালোকৰ গোটেইখিনি ষ্টুডেণ্টৰে গোটেইকেইটা ব্ৰাঞ্চৰে সেম হয় কোৰ্স বা সাবজেক্ট। তো তোমালোকৰ ইয়াতে দিছে এইটো ফাৰ্ষ্ট সেমৰ তোমালোকে যিসকল ফাৰ্ষ্ট সেমৰ ষ্টুডেণ্ট, এইটো হ'ল তোমালোকৰ কাৰণে ৰুটিন। তোমালোকৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব। তোমালোকে হয়তো ভাবিছিলা বা মই নিজেও ভাবিছিলোঁ হয়তো 21 তাৰিখৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা, তোমালোকৰ হয়তো 25 মান যাব পাৰে, কিন্তু নহ'ল। 22 তাৰিখৰ পৰাই তোমালোকৰো এক্সাম দিছে। তো তোমালোকৰ কাৰণে অলপ বেয়াই হৈছে এইবাৰ, যেহেতু কোনো ধৰণৰ জাননী নোহোৱা কৰি ডাইৰেক্ট তোমালোকৰ সেই থাৰ্ড সেম বা ফিফথ সেমৰ ষ্টুডেণ্টৰ লগতে তোমালোকৰ ষ্টাৰ্ট কৰা হৈছে। তো তোমালোকে এটা ভাবি আছিলা যে নিশ্চয় আমাৰ চিনিয়ৰ দাদা বা বাসকলৰ আগত হ'ব, তাৰপিছত আমাৰ হ'ব, কিন্তু সেইটো নহ'ল। তো এইটো হ'ল তোমালোকৰ ফাৰ্ষ্ট সেমৰ। চোৱা 22 তাৰিখত আছে তোমাৰ আফটাৰনুনত আছে কমিউনিকেশ্যন ইন ইংলিছ, তাৰপিছত আকৌ 24 তাৰিখত আছে তোমাৰ মেথছ, 26 তাৰিখত আছে কেমেষ্ট্ৰি, তেনেকৈ চাই ল'বা। তাৰ আকৌ মাৰ্চৰ 1 তাৰিখত আছে এপ্লাইড ফিজিক্স, 8 তাৰিখত আছে মাৰ্চৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং ইডি, তাৰপিছত আছে তোমালোকৰ 11 তাৰিখত মাৰ্চত ইঞ্জিনিয়াৰিং ড্ৰয়িং সেট 2, ইয়াতে বেলেগ বেলেগকৈ ভাগ কৰি দিছে। তাৰপিছত আছে আকৌ 12 তাৰিখত ইঞ্জিনিয়াৰিং ড্ৰয়িং সেট 3, তেনেকৈ ভাগ কৰা আছে। তো সেইখিনি তোমালোকে ইয়াতে দিয়া আছে, সেইখিনি চালে নিশ্চয় তোমালোকে ভালকৈ গম পাবা। ইয়াতে যেতিয়া তোমালোকে তলত লিখাই আছে কি কি বুজাইছে সেইখিনি দি সেইখিনি চাই ল'বা। তো ভিডিঅ' ডেসক্ৰিপচনৰ পৰা এইখন তোমালোকে ডাউনলোড কৰি লোৱা, তেতিয়াহে নিজে ভালকৈ গম পাবা। এইটো হ'ল অল ব্ৰাঞ্চ বুলি কৈছে, কিন্তু সেকেন্ড সেমিষ্টাৰ ৰিটেষ্টৰ হয় এইটো। যেহেতু বৰ্তমান সেকেন্ড সেমিষ্টাৰ নাই, সেকেন্ড সেমিষ্টাৰ অনলি ৰিটেষ্টৰ হ'ব। তো ৰিটেষ্টৰ এইখিনি তোমালোকে লৈ ল'বা যিসকলৰ তোমালোকৰ ৰিটেষ্ট আছে সেকেন্ড সেমত। তো তোমালোকৰ 21 তাৰিখত আছে আবেলি ইংলিছ, যদি ইংলিছত কোনোবা ৰিটেষ্ট আছে বা কাৰ কোনদিনা আছে চাই ল'বা, সেইটো ছাবজেক্ট ৱাইজ। তাৰপিছত এইটো হ'ল তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ প্ৰগ্ৰাম। তো থাৰ্ড সেমিষ্টাৰৰ প্ৰগ্ৰামখন 21 তাৰিখত আছে। চোৱা তোমাৰ ইয়াতে ব্ৰাঞ্চ ৱাইজ দিয়া আছে, চিভিলৰ কম্পিউটাৰ, গোটেইকেইটাৰ কম্পিউটাৰ হ'ব যিহেতু এইটো কমন ছাবজেক্ট। তাৰপিছত আকৌ 30 তাৰিখত আছে, 22ত নাই, 23ত আছে এইটো চোৱা মেকানিকেলৰ আছে ইঞ্জিনিয়াৰিং ইকনমিক্স, গোটেইকেইটাৰ আছে। এইটো ইঞ্জিনিয়াৰিং ইকনমিক্স চবৰে ছেমে হয়, তাৰ পিছদিনাও ছেম ছাবজেক্টে আছে। তো তোমাৰ কোনদিনা আছে এইটো তুমি চাই ল'বা। তাৰপিছত তলত আহিছোঁ, তলত এইটো হ'ল থাৰ্ড সেমিষ্টাৰ নিউ কোৰ্চৰ বুলি দেখুৱাইছে। এইটো ব্ৰাঞ্চটো মানে বেলেগ আছিলে, সেইকাৰণে বেলেগ এটা পেজত দিছে, কিন্তু সেই আগৰ দৰে সেইটোৰ দৰে ছেমে। এইটো হ'ল থাৰ্ড সেম ৰিভাইজ প্ৰগ্ৰাম, সেইটো অল্ড চিলেবাছত ৰিটেষ্টৰ কাৰণে হয় এইটো। তাৰপিছত আছে এইখন হ'ল ফিফথ সেমিষ্টাৰ ৰেগুলাৰ ৰিটেষ্ট ফৰ নিউ কোৰ্চ তোমালোকৰ কাৰণে। তো এইটো চাই ল'বা। ফিফথ সেমৰ চিভিলৰ এডভান্স চাৰ্ভেইং, ইলেক্ট্ৰিকেল মেচিন বা মেকানিকেল থাৰ্মেল ইঞ্জিনিয়াৰিং এনেকৈ আছে, কেমিকেলৰ বেলেগ, তোমালোকে এইখিনি চাই লোৱা।